আসামোলজি চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ উল্লেখ কৰা হ'ল। এই প্ৰশ্ন উত্তৰকেইটা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে খুবেই জৰুৰী। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হ'ল পাৰ্চিয়ান গাল্ফ আৰু গাল্ফ অৱ ওমানক সংযোগ কৰা জলপ্ৰণালীৰ নাম কি? উত্তৰ হৰমুজ জলপ্ৰণালী বা হৰমুজ ষ্ট্ৰেইট। RJD আৰু JDU বিহাৰৰ এই দুটা ৰাজনৈতিক দলৰ সম্পূৰ্ণ ৰূপ কি? উত্তৰ RJDৰ ফুল ফৰ্ম হ'ল ৰাষ্ট্ৰীয় জনতা দল আৰু JDUৰ ফুল ফৰ্ম হ'ল জনতা দল ইউনাইটেড। 2026 বৰ্ষৰ বিশ্ব পৰিৱেশ দিৱসৰ থিম কি আছিল? উত্তৰ 2026 বৰ্ষৰ এনভাইৰনমেণ্ট ডেৰ থিম আছিল ইনস্পায়াৰ্ড বাই নেচাৰ ফৰ ক্লাইমেট ফৰ আৱাৰ ফিউচাৰ। ভাক্ৰানাংগল নদী বান্ধ কোনখন নদীৰ ওপৰত আছে? উত্তৰ সতলুজ নদী। মহাকাব্য মহাভাৰতত উল্লেখ থকা অনুসৰি কৌৰৱৰ মাতৃৰ নাম কি? উত্তৰ গান্ধাৰী। জালুকৰ চাইণ্টিফিক নেম অৰ্থাৎ বৈজ্ঞানিক নাম কি? উত্তৰ পাইপাৰ নিগ্ৰাম। মাজুলীৰ কোনখন ঠাই মৃৎশিল্পৰ বাবে বিখ্যাত? উত্তৰ শালমৰা। তিৰহুতা লিপিক অন্য কি নামেৰে জনা যায়? উত্তৰ মেইথিলি লিপি বুলি জনা যায়। ভাৰতৰ আটাইতকৈ দীঘল চিধা ৰাষ্ট্ৰীয় ঘাইপথটো কি? উত্তৰ NH62। এই ৰাষ্ট্ৰীয় ঘাইপথ ৰাজস্থানত আছে। ৰাষ্ট্ৰীয় ঘাইপথে ৰাজস্থানৰ শ্ৰীগংগানগৰক চুৰতগড়ৰ লগত সংযোগ কৰিছে। পৃথিৱীৰ কোনটো মেৰুৰ দিশত এণ্টাৰ্কটিকা অৱস্থিত? উত্তৰ দক্ষিণ মেৰু। এটা বৰ্গৰ চাৰিওটা কোণৰ মুঠ যোগফল কিমান ডিগ্ৰী? উত্তৰ 360 ডিগ্ৰী। ফুটবল বিশ্বকাপত গল্ডেন বল কোনগৰাকী খেলুৱৈক প্ৰদান কৰা হয়? উত্তৰ বিশ্বকাপৰ সৰ্বশ্ৰেষ্ঠ খেলুৱৈগৰাকীক প্ৰদান কৰা হয়। সম্বলপুৰী লোকনৃত্য কোনখন ৰাজ্যৰ লগত জড়িত? উত্তৰ উৰিষ্যা। টানেল মেন অফ ইণ্ডিয়া অৰ্থাৎ ভাৰতৰ সুৰংগ মানৱ বুলি কাক কোৱা হয়? উত্তৰ অময় মহালিংগা নায়কক। ভাৰতৰ নতুন দিল্লীত থকা ৰাজপথ বা কিংছৱে নামৰ পথটো বৰ্তমান কি নামেৰে জনা যায়? উত্তৰ কৰ্তব্য পথ। এইকেইটাই আছিল কেইটামান গুৰুত্বপূৰ্ণ জিকে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।